যোৱাকালি যিটো বাজেট দাখিল কৰিলে এই বাজেট সন্দৰ্ভত আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে বহুত ক'বলগীয়া আছে। আমাৰ বহুত আপত্তি আছে। আপোনালোকে নিশ্চয় জানে এই বাজেটখন বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন দিশ সামৰি এই বাজেটখন তেওঁলোকে দাখিল কৰিছে যদিও কিন্তু ইয়াত প্ৰায় 1 কোটিতকৈ অধিক এটা জনসংখ্যা থকা এটা জনগোষ্ঠীৰ জনসাধাৰণ থকা এটা জনগোষ্ঠীৰ ওপৰত এই বাজেটত কিবা আছে বুলি আমাৰ ধাৰণা হোৱা নাই। সম্পূৰ্ণভাৱে মুছলমান বিৰোধী এই বাজেট, সম্পূৰ্ণভাৱে সংখ্যালঘু মুছলমান বিৰোধী এই বাজেট দাখিল কৰিছে। কাৰণ যি অসমত মানে 3 ভাগ কৰি 1 ভাগেই আমাৰ সংখ্যালঘু মুছলমান এই বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ আমি একেলগে বসবাস কৰি আছোঁ। বিভিন্ন ক্ষেত্ৰত আমাৰ এই পিছপৰা মানুহখিনি আগুৱাই লৈ যোৱাৰ যিটো পোষকতা এই চৰকাৰৰ যিখিনি কৰিব লাগিছিল, আমি দেখিছোঁ এই বাজেটত আমাৰ এই সংখ্যালঘু মুছলমান মানুহখিনি একেবাৰে নিঃশেষ কৰাৰ কাৰণে এই বাজেটখন দাখিল কৰা হৈছে। তাতোকৈ পৰিতাপৰ বিষয় যে 4খন মেডিকেল কলেজৰ যিটো চৰাঞ্চলৰ সিট সংৰক্ষিত আছিল, আজি এই সিটখন আজি যোৱাকালি বাজেটত কি হৈছে প্ৰত্যাহাৰৰ অনুমোদন জনাইছে আমাৰ এই অসম চৰকাৰে। ইয়াতকৈ পৰিতাপৰ দুৰ্ভাগ্যজনক বিষয় আৰু অসমত হ'ব না আমি আশা কৰা নাছিলোঁ। কাৰণ যি সময়ত চৰাঞ্চলৰ পিছপৰা চৰাঞ্চলৰ মানুহখিনি আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ কাৰণে এই অসম চৰকাৰে বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগুৱাই লৈ যোৱাৰ চেষ্টা অব্যাহত ৰাখিছিল। আৰু তেনে সময়ত এই চৰাঞ্চলৰ পিছপৰা মানুহখিনিক একেবাৰে কোনো ধৰণৰ স্কিম আমাৰ এই বাজেটত দেখা নাই। বৰঞ্চ 4টা সংৰক্ষিত সিট আজি যোৱাকালি কি কৰিছে অনুমোদনত তেওঁলোকে সহি কৰিছে। ইয়াতকৈ দুৰ্ভাগ্যৰ বিষয় একো হ'ব আমি ইয়াত কি ভাষা ক'ম। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে এই বাজেটত আমি সম্পূৰ্ণভাৱে বিৰোধ কৰিছোঁ আৰু ধিক্ষাৰ জনাইছোঁ আৰু আমি গৰিহণা দিছোঁ। অনতিপলমে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী জনাইছোঁ যে এই মুছলমান বিৰোধী বাজেটখন পুনৰাই বিবেচনা কৰি আমাৰ যিখিনি মৌলিক অধিকাৰ সংবিধানে দিয়া যিখিনি মৌলিক অধিকাৰ যিখিনি আমাৰ প্ৰাপ্য শিক্ষাৰ ক্ষেত্ৰত হওক বা স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে এই বস্তুখিনি একেবাৰে সামৰি লৈ পেলাই আমাৰ এই বাজেটত অন্তৰ্ভুক্ত কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। অন্যথাই আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে গোটেই অসমজোৰা আমি তীব্ৰ প্ৰতিবাদ কৰিবলৈ আমি ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু আপোনালোকে জানে যে অহা 2026 চনত যিটো ৰাজনৈতিক আহি আছে বা বিধানসভা আহি আছে, এই নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে এই বাজেটখন উত্থাপিত কৰিছে। কাৰণ আমাৰ 1 কোটিতকৈ অধিক জনসংখ্যা থকা এটা জনগোষ্ঠীক পিছ পেলাই থৈ পেলাই এই বাজেটখন কোনোপধ্যে দাখিল কৰিব নালাগিছিল। আৰু ভাৰতবৰ্ষৰ ভিতৰত 5খন ৰাজ্য উন্নত কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ঘোষণা কৰিছে আৰু 1 কোটিতকৈ অধিক জনসংখ্যা থকা এটা জনগোষ্ঠীক পিছ পেলাই বা বিভিন্ন ধৰণৰ আঁচনি হওক বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত এই মানুহখিনিক একেবাৰে হেয় প্ৰতিপন্ন কৰি পেলাই এটা ৰাজ্য কেতিয়া উন্নত হ'ব নোৱাৰে। আমি দেখিছোঁ আমাৰ এই বিজেপি চৰকাৰখন সম্পূৰ্ণভাৱে আমাৰ মুছলমান বিৰোধী চৰকাৰ, সম্পূৰ্ণভাৱে মুছলমান মানুহখিনিক কেনেকৈ নিঃশেষ কৰিব পৰা যায় এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উঠি পৰি লাগিছে। আমি ধিক্ষাৰ জনাইছোঁ, গৰিহণা দিছোঁ আৰু পুনৰ বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। অন্যথাই 2026 চনত সংখ্যালঘু মুছলমান এই বাজেটৰ কাৰণে যে একেবাৰে কি পৰিণতি হ'ব এই কথাটো অসমৰ ৰাইজে আৰু গম পাব। আৰখনত আমি আশা কৰিছিলোঁ যে তাতে কিছু নতুনত্ব হয়তো দেখা পাম, কিন্তু সেই বাজেটখন আচলতে নিৰ্বাচনমুখী এটা বাজেট। তাতে জনমুখী কোনো ধৰণৰ সিদ্ধান্ত এই বাজেটত দেখা নাপালোঁ। ৰাজ্য চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য ৰাজ্যখনৰ বাজেট এখন প্ৰস্তুত কৰিবলৈ হ'লে তাৰ যিটো ৰাজ্যখনৰ যিসমূহ বিশেষকৈ নিজা আয়ৰ ওপৰত তেওঁলোকে বেছি গুৰুত্ব দিব লাগে, কিন্তু সেই বাজেটখনত কিন্তু নিজা আয়ৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আমাৰ দৃষ্টিগোচৰ নহ'ল। তাতে আপোনালোকে নিশ্চয় গম পাইছে যোৱাকালিৰ বাজেটখনত যে কেৱল মাত্ৰ এই চৰকাৰখনে ধাৰ আৰু ঋণৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এই বাজেটবোৰ প্ৰস্তুত কৰিছে। নিজা উৎপাদনমুখী কোনো ধৰণৰ চিন্তা সেই বাজেটখনত নাই। আজি যিসমূহ ক্ষেত্ৰত গুৰুত্ব দিব লাগিছিল, কৃষি ক্ষেত্ৰত, আপোনাৰ পৰ্যটনৰ ক্ষেত্ৰত, এই ক্ষেত্ৰসমূহক তেওঁলোকে গুৰুত্ব নিদি কেৱল মাত্ৰ ঋণ ধাৰৰ ওপৰত, যে চৰকাৰখন যে ঋণ ধাৰৰ ওপৰত চলি আছে তাকেই প্ৰতিপন্ন কৰিবলৈ যোৱাকালিৰ বাজেটখনো সেই একেধৰণে তেওঁলোকে উপস্থাপন কৰিলে। গতিকে এইটো অসমৰ ৰাইজৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু অসম চৰকাৰৰ এই বাজেট যি বাজেটটো নিৰ্বাচনমুখী এটা বাজেট,
কেৱল মাত্ৰ হিতাধিকাৰী সৃষ্টি কৰাই অসম চৰকাৰৰ যেন লক্ষ্য হৈ পৰিছে। কাৰণ বিভিন্ন ধৰণৰ আঁচনি তৈয়াৰ কৰি সেই আঁচনিসমূহৰ ধনসমূহ এই ঋণ ধাৰ কৰি বিভিন্ন শিতানৰ পৰা ঋণ ধাৰ কৰি তেওঁলোকে সেই আঁচনি সৃষ্টি কৰি হিতাধিকাৰী সৃষ্টি কৰি আছে।